হোলীৰ আনন্দ উল্লাসৰ মাজতে জামুগুৰি হাটত বাইক চুৰি। জামুগুৰি হাটৰ বিজয় ওৰাং নামৰ যুৱকজনে সমনীয়াৰ সৈতে গা ধুই আছিল জীয়া ভৰলী নদীৰ ৰেলৰ দলঙৰ কাষত। নদীৰ কাষত থৈ দিয়া AS12S0356 নম্বৰৰ কলা ৰঙৰ পালচাৰ 220 মডেলৰ বাইকখন অচিনাক্ত দুৰ্বৃত্তই চুৰি কৰি নিয়ে। পিছত যুৱকজনে জীয়া ভৰলী নদীৰ ৰেলৰ দলঙৰ কাষত থৈ দিয়া ঠাইত নিজৰ বাইকখন নেদেখি হতভম্ব হৈ পৰে। সম্প্ৰতি যুৱকজনে বাইক চুৰি সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। নতুন পালচাৰ বাইকখনৰ মূল্য প্ৰায় 1.5 লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে। আমি হোলী চলি খেলি নদী কিনাৰত আহিছিলোঁ তলতে ইয়াৰ পৰা বাইক মানে গায়ব হৈ গ'ল। কি বাইক আছিল? 220 বাইক আছিলে। হয় নেকি? কি নাম্বাৰ? নাম্বাৰটো আছিলে 112S0356 আছিলে। তোমালোকে কি গা ধুই আছিল? গা ধুই আছিলোঁ, তাৰ পৰা নাজানো কি হ'ল ফটককে বেছি টাইম হোৱা নাই, আধা ঘণ্টা 1 ঘণ্টামান হৈছে। কি আহ্বান জনাবা আৰু? এতিয়া চাওঁ কি হয়, তাত গৈ ল'ম প্ৰথমে। কোনোবা দেখিলে খবৰ দি খবৰ জনালে ভাল আছিলে আৰু কোনোবা দেখিলে। পালচাৰ আছিল কি ৰঙৰ? ব্লেক কালাৰ আছিলে। বেলেগ কালাৰ ন? জামুগুৰি হাটৰ পৰা অতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।